গুড মৰ্ণিং এভৰিৱান। আজি মই অমিতাৰ বিষয়ে অলপ ক'বলৈ ওলাইছোঁ। আমি সকলোৱে অমিতা কেঁচাই খাওঁ, চব্জি বনাই খাওঁ আৰু বিভিন্ন কাৰণত অমিতাক ব্যৱহাৰ কৰোঁ। যেনেকৈ আপোনাৰ যদি মাংস বনাওঁ, বিশেষকৈ মাটন, আমি অমিতা দিওঁ, তাৰোপৰি অমিতাৰ খাৰ বনাই খাওঁ। কিন্তু কথাটো হৈছে কি, অমিতা আমি যে ব্যৱহাৰ কৰোঁ, অমিতা যে আমি খাৰত দিওঁ, তাৰোপৰি অমিতা মাংস বনাত দিওঁ, কি কাৰণত দিওঁ, এইটো আমাৰ জানিব লগা কথা। আৰু অমিতাত কি কি আছে সেইখিনি হৈছে মষ্ট ইম্পৰ্টেণ্ট কথা। কাৰণ অমিতাৰ চাইণ্টিফিক নেম হৈছে কাৰিকা পাপায়া। আৰু অমিতাটো আমি বিভিন্ন কাৰণত এইকাৰণে ব্যৱহাৰ কৰোঁ, কাৰণ ইয়াত এটা বহুত ইম্পৰ্টেণ্ট কম্পাউণ্ড থাকে, সেইটো আমি এনজাইম বুলি কওঁ। সেই এনজাইমটোৰ নাম হৈছে পাপেইন। পাপেইন এনজাইমটো হৈছে আপোনাৰ ডাইজেশ্যনত সহায় কৰে। তো পাপেইনটো হৈছে বহুত ইম্পৰ্টেণ্ট এটা এনজাইমছ, যিটো এনজাইমছে আপোনাৰ যিকোনো প্ৰটিন ডাইজেশ্যনত সহায় কৰে। তাৰ উপৰিও এই অমিতাত আপুনি কি পাব পাৰে জানেনে? এই অমিতাত আছে আপোনাৰ ভিটামিন চি, তাৰোপৰি ভিটামিন এ। ভিটামিন চিটো আপোনালোকে জানেই সকলোৱে। আৰু ভিটামিন চি হৈছে এণ্টি অক্সিডেণ্টছ। এইটো হৈছে মষ্ট পাৱাৰফুল এণ্টি অক্সিডেণ্ট। ভিটামিন চি ইভেন কেঞ্চাৰ ৰোগীকো দিয়া হয়। কাৰণ হৈছে ভিটামিন চিয়ে কেঞ্চাৰ চেল ডেথ কৰাত, অৰ্থাৎ কেঞ্চাৰ চেল মাৰাত সহায় কৰে। আৰু ইয়াত বহুতো ফ্লেভানয়েড থাকে, সেই ফ্লেভানয়েডবিলাকো এণ্টি অক্সিডেণ্ট হিচাপত কাম কৰে। কিন্তু অমিতা আমি চব্জি বনাই খাব পাৰোঁ আৰু ইয়াক বিভিন্ন প্ৰকাৰে খাব পাৰোঁ। কিন্তু এটা কথা আমি সকলোৱে জানিব লাগে যে যিকোনো বস্তু, এটা অমিতাই হওক, যিকোনো চব্জি, শাক চব্জিয়ে হওক, সেইবিলাক আমি অৰ্গেনিকটো খাব লাগে। অৰ্গেনিক কিয় অৰ্গেনিক? কাৰণ ইয়াত যদি আপুনি সাৰ দিলে কি হয়, সাৰত বিভিন্ন ধৰণৰ কেঞ্চাৰ কজিং ৰিয়েজেণ্ট থাকে, যিবিলাকে আকৌ আপোনাৰ পুনৰ কেঞ্চাৰ কৰিব পাৰে। যদি ঘৰত আপোনাৰ অলপ মাটি আছে, তাত আপুনি অমিতাৰ গছ লগাওক, আৰু অমিতা আপুনি পাৰিলে দৈনিক এসাঁজত খাওক। কাৰণ ইয়াৰ আপোনাৰ অমিতাৰ কাৰণে আপোনাৰ ডাইজেষ্টিভ ছিষ্টেম, যিটো আপোনাৰ হজম শক্তি বঢ়াব, তাৰোপৰি আপোনাৰ ডাইজেষ্টিভ ছিষ্টেমটো শৌচ ক্লিয়াৰ হ'ব। কাৰণ হৈছে ইয়াত ফাইবাৰো থাকে। ফাইবাৰ এইটো হৈছে আমাৰ মষ্ট ইম্পৰ্টেণ্ট থিং আমাৰ ডাইজেশ্যনত সহায় কৰাৰ কাৰণে। গতিকে আপোনালোকে অমিতা খাওক, কেঁচাই খাওক। কেঁচাই খালেতো খুবেই ভাল। কাৰণ হৈছে কি, আমি যদি বইল কৰি খাওঁ, তেতিয়া কি হয়, ইয়াৰ কিছুমান গুণাগুণ নোহোৱা হৈ যায়। কাৰণ বইল কৰিলে যেনেকৈ হিট চেঞ্চিটিভ কম্পাউণ্ড বুলি কয়, সেইবিলাক কম্পাউণ্ড গৰম কৰিলে নোহোৱা হৈ যায়। গতিকে আপুনি অৰ্গেনিক অমিতা আৰু কেঁচাই খাব পাৰিলে খুবেই ভাল। কিন্তু ইয়াৰ মাজতে আছে কেতিয়া খাব নালাগে। যেনেকৈ প্ৰেগনেণ্ট ওমেনে অমিতাটো বেছিকৈ নোখোৱাই ভাল। গতিকে থেংক ইউ। যদি আপোনালোকে ভাল পাইছে মোৰ ভিডিঅ'টো, কমেণ্ট কৰি জনাব। আৰু যদি কিবা অমিতাৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়া আপোনালোকে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব। থেংক ইউ।